কাজিৰঙাৰ জৈৱ বৈচিত্ৰ্যৰ প্ৰতি চৰম ভাবুকি ঐতিহাসিক কহৰা নদী নিশ্চিন্ন হোৱাৰ পথত কাৰ্বি পাহাৰত চলিছে ব্যাপক বন ধ্বংসযজ্ঞ পাহাৰৰ শিল মাটিয়ে পুতি পেলাইছে কহৰা নৈ কাৰ্বি পাহাৰৰ পৰা বৈ অহা এইখন কহৰা নৈ এতিয়া অস্তিত্বৰ সংকটত দিনে নিশাই জেচিবিৰে পাহাৰ খহাই পুতি পেলোৱা হৈছে নৈখন কাজিৰঙাৰ মাজেৰে যোৱা কহৰা নৈ বন্যপ্ৰাণীৰ বাবে প্ৰাণস্বৰূপ নৈ পৰিয়াৰ বাবেও কহৰা জীৱনৰ স্পন্দন কাৰ্বি আংলং দক্ষিণ দিশৰ ফালৰ পৰা যি অহা কহৰা নৈখন সেই নৈখন ইতিমধ্যে সম্পূৰ্ণ মাটিৰে উপচি পৰি এটা ব্লক হৈ গৈছে সেই হেতুকে আৰু যেহেতু আমাৰ নদীখন আমাৰ সমাজ জীৱনৰ এক আয়ুস ৰেখা পানী খোৱা পৰা ইত্যাদি কৰি বহুতখিনি হেৰি কৰে আৰু সেই জন্তুৰ প্ৰতিও ভাবুকিৰ এক সৃষ্টি হৈছে পিছে এতিয়া উন্নয়নৰ দোহাই দি ধ্বংস কৰা হৈছে কাজিৰঙাৰ দক্ষিণৰ মনোমোহা কাৰ্বি পাহাৰ ৰাজ্যৰ পৰ্যটনৰ হৃদস্পন্দন স্বৰূপ কাজিৰঙাৰ এই বিষম অৱস্থা দেখি উদ্বিগ্ন প্ৰকৃতিপ্ৰেমী কোনো কাৰণতে উন্নয়নৰ নামত ধ্বংস হ'ব নালাগে কিন্তু আমি দেখিবলৈ পাই আছোঁ যে কিছুমান অখাত ব্যৱসায়ীৰ মানুহৰ কাৰণে আজি তাৰিখৰ পাহাৰটো যিটো আমাৰ কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ বিপৰীত দিশে থকা আমাৰ কাৰ্বি আংলং পাহাৰটো সেই পাহাৰটো দিনক দিনে খান্দিবলৈ এক প্ৰচেষ্টা কৰি আছে কাৰ্বি আংলঙৰ বন বিভাগ আৰু ৰাজ্যৰ বন মন্ত্ৰীৰ নিৰ্বিকাৰ স্থিতিক চোকা সমালোচনা স্থানীয় দল সংগঠনৰ অসমৰ বন মন্ত্ৰীগৰাকীয়ে ইয়াত হাতত কি পদক্ষেপ লৈছে আজিলৈকে দেখিবলৈ পোৱা যায় এটা ডাঙৰ শূন্য তাৰ বাহিৰে একো নাই তেখেতে আহি পেলাই কোনোবা এটা ক'ৰবাত ফিটা কটাটোৱে মূল উদ্দেশ্য হ'ব নালাগে কাজিৰঙাখনৰ ৰাষ্ট্ৰীয় উদ্যানৰ আজি গড় মৃত্যু খুব কম হৈছে এইটো ভাল কথা কিন্তু তাৰ বিপৰীতে যে আজি পাহাৰ খননৰ প্ৰক্ৰিয়াটো বিপৰীতে কৰি আছে সেইটো কিন্তু তেখেতসকলে লক্ষ্য ৰাখিছে নাই কিন্তু আচৰিত কাৰ্বি পাহাৰৰ পৰা বন বিভাগৰ চকুৰ সন্মুখেৰেই দিনে নিশাই পাৰ হৈছে মাটি কঢ়িওৱা ডাম্পাৰ পিছে কুম্ভকৰ্ণ নিদ্ৰাত বন বিভাগ কাৰ্বি আংলঙৰ বন বিভাগৰ অফিচাৰ আছে তেখেতসকলে কি কুম্ভকৰ্ণৰ নিদ্ৰাত তেখেতসকলে শুই আছে নেকি এটা স্পষ্ট কথা এইটো কাৰণে কৈছোঁ যে যদি তেখেতসকলে শুই থকা নাই তেন্তে সেই অবৈধভাৱে এই মাটি খনন প্ৰক্ৰিয়া কেনেকৈ চলি আছে উন্নয়নৰ স্বাৰ্থত এনেদৰে প্ৰকৃতি ধ্বংস কৰি থাকিলে স্থানীয় দল সংগঠন বহিন নাথাকিব বুলি হুংকাৰ সেই হেতুকে আমি বন বিভাগকো আমি আপোনালোকৰ যোগেদি আমি জনাব বিচাৰোঁ যাতে অনতিপলমে এই কাৰ্য বন্ধ কৰক অন্যথা আমি আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম কাজিৰঙাৰ পৰা নীলপত শৰ্মা DY 365